हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। সো আজি মই লৈ আহিছোঁ তোমালোকৰ ৰিসেন্টলি হৈ যোৱা অৰ্থাৎ 6 মাৰ্চ তাৰিখে হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সামৰ ইংলিছৰ কোৱেশ্চন পেপাৰ। সো কাইন্ডলি তোমালোকে জনাবাচোন তোমালোকে 45 টা এমসিকিউ ভিতৰত কিমান মাৰ্কস পাবা। সো বলা আমি ভিডিওটো আৰম্ভ কৰোঁ। গতিকে এয়া হ'ল তোমালোকৰ 6 মাৰ্চ তাৰিখে হৈ যোৱা এনুৱেল এক্সামিনেশ্যনৰ ক্লাছ 9ৰ ইংলিছৰ কোৱেশ্চন পেপাৰ। সো এইটো হ'ল তোমালোকৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ। ইয়াত মই যেহেতু লিখি দিছোঁ। So, bola আমি প্রথমতে এমসিকিউ কোয়েশ্চনবোৰ চাওঁ। So, question number 1, while inserting her homework in the proper slot, Margie was thinking about dash. So, ইয়াত চাৰিটা অপশন দিয়া আছে, গতিকে এই কোয়েশ্চনৰ কাৰেক্ট এনসাৰটো হৈ যাব অপশন সি অৰ্থাৎ ওল্ড স্কুল। মনত ৰাখিবা। সো যিসকলে ওল্ড স্কুল লিখিছে তেওঁলোকে 1 মাৰ্কস পাই গৈছে। সো কংগ্ৰেচুলেশনস। সো কোয়েশ্চন নম্বৰ 2 আছে, টমি walked away with the dash book beneath his arm. সো ইয়াত চাৰিটা অপশন দিয়া আছে, গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশন বি অৰ্থাৎ ডাস্টি। মনত ৰাখিবা। তারপর কোয়েশ্চন নম্বর 3 আছে, ওয়াই ওয়াজ মার্জি স্কর্নফুল। সো এই কোয়েশ্চনের কারেক্ট অ্যান্সারটো হয়ে যাব অপশন সি অর্থাৎ নোয়িং দ্যাট দ্য রিয়েল বুক ডিটেইলড অ্যাবাউট স্কুল। মনত রাখিবা। সো আই হ্যাভ তোমালোকে এইটোৱে লিখি আহিছা। তোমালোকৰ কোয়েশ্চনবোৰ ইমান টান নাছিলে, হয় নহয়? সো যিসকলে ভালদৰে অলপ প্ৰিপাৰেশ্যন কৰিছা তেওঁলোকে নিশ্চয় 80+ পাব, হয় নহয়? সো কোয়েশ্চন নম্বৰ 4 আছে, হোৱাট ৱাজ ইভেলিনছ বিগেষ্ট চেলেঞ্জ। মানে ইভেলিনৰ বিগেষ্ট চেলেঞ্জ কি আছিলে? সো এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন এ অর্থাৎ সি ওয়াজ প্রফাউন্ডলি ডিফ। মনত রাখিবা। তারপাছত কোয়েশ্চন নম্বৰ 5 আছে, হোৱাট ওয়াজ দ্য ডিউৰেশ্যন অফ দ্য কোর্সেস অফ ইভেলিন ইন দ্য রয়্যাল একাডেমি অফ মিউজিক ইন লণ্ডন। অৰ্থাৎ ইভেলিনৰ যি কোৰ্স আছিলে মিউজিকৰ, যি নেকি তেওঁ ৰয়েল একাডেমি অফ মিউজিক লণ্ডনৰ পৰা পঢ়ি আছিলে, হয় নহয়? গতিকে সেইটো কিমান বছৰৰ কোৰ্স আছিলে বুলি ক'লে? সো এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন বি অৰ্থাৎ 3 ইয়ার্স। মনত ৰাখিবা। তারপর কোয়েশ্চন নম্বর 6 আছে, ফিউ হ্যাড থট দ্যাট ইট উড ওয়ান ডে বি রিভাইভড, হোয়াট ইজ ইট রিফার টু। অর্থাৎ এই লাইনত ইট শব্দই কি বুঝাইছে বুলি সুধিছে। সো ইয়াত চাৰিটা অপশন দিয়া আছে, গতিকে এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন ডি অর্থাৎ পুঙ্গি। মনত ৰাখিবা। তারপর কোয়েশ্চন নম্বর 7 আছে, হোয়াট ওয়াজ সো স্পেশাল এবাউট দ্য রাগাজ অফ খান সাব ইনভেন্টেড। সো এই কোয়েশ্চনের কারেক্ট অ্যান্সারটো হৈ যাব অপশন বি, দ্যাট মিন্স they were earlier considered beyond Shehnai's range. মনত রাখিবা। Question number 8, there was a sudden demand during Second World War. Which of the following do you think was in demand? সো ইয়াত চাৰিটা অপশন দিয়া আছে, গতিকে শুদ্ধ উত্তৰটো হৈ যাব অপশন এ অৰ্থাৎ টেমেৰাইন সিড। মনত ৰাখিবা। Question number 9 আছে, read the following statement with reference to my childhood and choose the correct option. সো তোমালোকৰ ইয়াত দুটা স্টেটমেন্ট দিয়া হৈছে। স্টেটমেন্ট 1 আছে, আব্দুল কালামস ফাদার হ্যাড নেইদার মাচ ফর্মেল এডুকেশন নর ওয়েলথ। গতিকে এই স্টেটমেন্টটো শুদ্ধ হ'ব, কাৰণ আব্দুল কালামৰ দেউতা ইমান পঢ়া শুনা কৰা নাছিলে আৰু লগতে ধন সম্পত্তি ইমান নাছিলে, গতিকে এইটো শুদ্ধ হ'ব। এই স্টেটমেন্ট ট্ৰু হ'ব। তাৰপাছত স্টেটমেন্ট 2 আছে, কালামস ফাদার ওয়াজ ইউজ টু কমফৰ্ট এণ্ড লাক্সাৰিজ। গতিকে এইটো ফলছ হ'ব, কাৰণ কালামৰ দেউতা কেতিয়াও নিজে মানে কমফৰ্ট বা লাক্সাৰি বিচৰা নাছিলে, গতিকে এইটো ফলছ হ'ব। গতিকে স্টেটমেন্ট 1 ট্ৰু আৰু স্টেটমেন্ট 2 ফলছ ক'ত আছে আমি চাম। সো এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন এ, দ্যাট মিন্স স্টেটমেন্ট 1 ইজ ট্ৰু এণ্ড স্টেটমেন্ট 2 ইজ ফলছ। মনত ৰাখিবা। Question number 10, in which standard was Abdul Kalam when the new teacher with a conservative mind came to his school? সো এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন সি, দ্যাট মিন্স 5th। মনত ৰাখিবা। Question number 11, he promptly drank a lot but it had no ill effects whatever. What had he drunk? অর্থাৎ ব্রুনোয়ে কি খাইছিলে বুলি সুধিছে, গতিকে এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন বি অর্থাৎ ইঞ্জিন অয়েল। মনত ৰাখিবা, অল্ড ইঞ্জিন অয়েল, হয় নহয়? Question number 12, the baby sloth bear tried to scratch the author with its dash. সো এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন ডি অর্থাৎ লং হুকড ক্লোজ। মনত ৰাখিবা। Question number 13, after seeing Bruno, the author's wife stayed near the cage for dash. গতিকে এই কোয়েশ্চনৰ কারেক্ট অ্যান্সারটো হৈ যাব অপশন এ, দ্যাট মিন্স 3 hours. তারপর কোয়েশ্চন নম্বর 14 আছে, অ্যারেঞ্জ ক্রোনোলজিক্যালি ফ্রম ফার্স্ট টু লাস্ট
এজ ইন দ্য চেপ্টাৰ এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ। গতিকে এইটো আমি এৰেঞ্জ কৰিব লাগিব। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ প্ৰথমতে 4 আহিব, তাৰপাছত 2 আহিব, দেন 3, দেন 1। চ' কাইণ্ডলি তোমালোকে নিজৰ বুকৰ পৰা এইটো মেটচ কৰি ল'বা। তাৰপাছত আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। দ্য ৱাইফ অফ লৰ্ড কাৰ্জন ভিজিটেড কাজিৰঙা ইন ডেছ। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ 1904। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 16, which doll has the golden dome with the pinnacle on the topmost part? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ শিৱদৌল। মনত ৰাখিবা। আৰু তাৰপাছত কুৱেশ্যন নম্বৰ 17ত আছে চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট, অৰ্থাৎ শুদ্ধ মানে ষ্টেটমেণ্টটো আমি বাছি উলিয়াব লাগিব। চ' ইয়াত আমাৰ 4টা অপশ্যন দিয়া আছে, গতিকে আমি ইয়াত ভুলকেইটা আমি আঁতৰাই দিওঁ, যিহেতু আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। গতিকে আমাৰ যি অপশ্যনকেইটা আছে, যেনে অপশ্যন বি, কাজিৰঙা ৱাজ ডিক্লেয়াৰ এ টাইগাৰ ৰিজাৰ্ভ ইন 1974। গতিকে এইটো ভুল হ'ব, কাৰণ আমি জানো যে 2006 চনত এইটো ডিক্লেয়াৰ কৰা হৈছিল, হয় নহয়? গতিকে এইটো ভুল হ'ব। তাৰপাছত অপশ্যন চিত আছে দ্য ৰংঘৰ ৱাজ বিল্ড বাই ৰুদ্ৰসিংহা। গতিকে এইটো ভুল হ'ব, কাৰণ আমি জানো যে প্ৰমত্ত সিংহাৰ দিনত এই ৰংঘৰটো সাজি উলিওৱা হৈছিল, হয় নহয়? গতিকে এইটো ভুল আছে। দেন নেক্সট আছে অপশ্যন ডিত দ্য ইউএনঅ ডিক্লেয়াৰ্ড কাজিৰঙা এ ৱৰ্ল্ড হেৰিটেজ চাইট ইন 1985। গতিকে যিহেতু আমি জানো যে কাজিৰঙা 1985 চনত ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা হৈছিল, কিন্তু ইউএনঅ দ্বাৰা নহয়, এইটো ইউনেস্কো হ'ব। কি হ'ব? ইউনেস্কো, UNESCO। গতিকে এইটো ভুল আছে। চ' আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ বৰপুখুৰী ৱাজ ডাক বাই কুইন অম্বিকা। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 18ত আছে টু ৰোডছ ডাইভাৰ্ছ ইন এ য়েল্ল' উড, which season is referred to by the word yellow? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, ডেট মিনছ অটম ছিজন। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 19, what does the poem the road not taken speak about? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ about the choices made by people, হয় নহয়? কুৱেশ্যন নম্বৰ 20, what does the poet hope to get in Innisfree? অৰ্থাৎ কবিয়ে ইনিস্ফ্ৰীত কি পাব বুলি সুধিছে, মানে কেনেধৰণৰ আশা কৰে। চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, ডেট মিনছ পিচ, মানে শান্তি তেওঁ আশা কৰিছে, হয় নহয়? কুৱেশ্যন নম্বৰ 21ত আছে হোৱাট উইল দ্য পইট নট ডু ইন ইনিস্ফ্ৰী? অৰ্থাৎ কবিয়ে ইনিস্ফ্ৰীত গৈ কি নকৰিব বুলি সোধা হৈছে। চ' ইয়াত 4টা অপশ্যন দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ বিল্ড এ ৰেষ্টুৰেণ্ট। গতিকে যিহেতু আমি জানো যে কবিয়ে যেতিয়া ইনিস্ফ্ৰীত যাব, তেওঁ স্মল মানে যি কেবিন আছে সেইটো বনাব, তাৰপাছত 9 বিন ৰ'জ তেওঁ মানে তাত লগাব, লগতে বিল্ড এ হাইভ ফৰ দ্য হানি বি, এইটো তেওঁ কৰিব, হয় নহয়? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 22লৈ। হুইচ অফ দ্য ফলোয়িং বাৰ্ডছ ইজ মেনশ্যন ইন দ্য পইম এ লিজেণ্ড অফ নৰ্থলেণ্ড? অৰ্থাৎ এ লিজেণ্ড অফ নৰ্থলেণ্ড মানে যি কবিতা আছে, তাত কোনটো চৰাইৰ বিষয়ে কোৱা হৈছে? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ উডপেকাৰ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 23, হোৱাট ৱাৰ দ্য লিটিল ৱমেন ডুইং ৱেন ছেইণ্ট পিটাৰ ৱেণ্ট টু হাৰ? অৰ্থাৎ যেতিয়া ছেইণ্ট পিটাৰ সেই সৰু ৱমেনলৈ গৈছিলে, তেওঁ কি কৰিছিল বুলি সোধা হৈছে। চ' ইয়াত 4টা অপশ্যন দিয়া আছে, তোমাৰ চাব পাৰা, যেনে চি ৱাজ ইটিং কেকছ, তাৰপাছত চি ৱাজ মেকিং এণ্ড বেকিং কেকছ, চি ৱাজ গিভিং আৱে কেকছ টু দ্য পুৰ, চি ৱাজ পুটিং কেকছ অন দ্য চেল্ফ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ চি ৱাজ মেকিং এণ্ড বেকিং কেকছ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 24, দ্য পইণ্ট অফ দ্য পইম নো মেন আৰ ফৰেন ইজ ডেছ? অৰ্থাৎ নো মেন আৰ ফৰেন কবিতাৰ কবিৰ নাম কি হয় বুলি সোধা হৈছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ জেমছ কিৰ্কপ। কুৱেশ্যন নম্বৰ 25, ফেড বাই পিচফুল হাৰ্ভেষ্ট গিভ দ্য এণ্টনিম অফ দ্য আণ্ডাৰলাইন ৱৰ্ড? অৰ্থাৎ এই পিচফুল শব্দৰ এণ্টনিম অৰ্থাৎ বিপৰীত শব্দ লিখিব লাগিব। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ এগ্ৰেছিভ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 26, হোৱাট ইজ দ্য নেম অফ দ্য পইটছ বিলভ ইন দ্য পইম এ স্লাম্বাৰ ডিড মাই স্পিৰিট চিল? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, ডেট মিনছ লুচি। কুৱেশ্যন নম্বৰ 27, নেম দ্য এনিমেল এপাৰ্ট ফ্ৰম ট'টো হু একম্পানিড গ্ৰেণ্ডফাদাৰ টু চাৰণপুৰ? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ টৰ্টইজ। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 28, এট হোৱাট প্ৰাইচ ডিড গ্ৰেণ্ডফাদাৰ চেল ট'টো বেগ টু দ্য অনাৰ? ইয়াত ট'টো বেগ টু অনাৰ কৈছে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, ডেট মিনছ 3 rupees। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 29, ৱে ডিড দ্য স্পেলো ডিচাইড টু স্পেণ্ড দ্য নাইট?
গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ বিটুইন দ্য ফিট অফ দ্য হেপী প্ৰিন্স। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 30, হোৱাট একৰ্ডিং টু হেপী প্ৰিন্স ৱাজ মোৰ মাৰ্ভেলাছ দেন এনি থিং। চ' ইয়াত 4টা অপশ্যন দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ দ্য ছাফাৰিং অফ মেন এণ্ড women. Question number 31, how much distance was covered by Prashant through flood water? গতিকে ইয়াত 4টা অপশ্যন দিয়া আছে, যেনে 18 কিলোমিটাৰ্ছ, 80 কিলোমিটাৰ্ছ, 8 কিলোমিটাৰ্ছ আৰু 1 কিলোমিটাৰ্ছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, দ্যাট মিনছ 18 কিলোমিটাৰ্ছ। মনত ৰাখিবা। আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 32 লৈ, হোৱাট কেলেমিনিটি হিট অৰিষ্যা? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ চাইক্লন। মনত ৰাখিবা। Question number 33, a large hand held the author back while he was trying to run after his mother. Whose hand do you think it was? So 4টা অপশ্যন দিয়া আছে, গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, দ্যাট মিনছ এ ফায়াৰমেন। মনত ৰাখিবা। এতিয়া তোমালোকৰ বাকী যি আছে সেইটো গ্ৰামাৰ ছেকশ্যন হয়, যেনে কুৱেশ্যন 34, হোৱাট ইজ দ্য টাইম ডেছ ইয়ৰ ৱাচ? গতিকে এইটো কুৱেশ্যন মাৰ্ক আছে, গতিকে চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ বাই, মানে হোৱাট ইজ দ্য টাইম বাই ইয়ৰ ৱাচ। Question number 35, the teacher is dash leave. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ অন, অৰ্থাৎ দ্য টিচাৰ ইজ অন লিভ। Question number 36, I have had my exercise just now. গতিকে এই সেন্টেন্সটো কোনটো টেন্সত আছে বুলি সুধিছে, যেহেতু আমি দেখিলোঁ যে জাষ্ট নাও আছে ইণ্ডিকেটৰ, হয় নহয়? চ' এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ প্ৰেজেণ্ট পাৰফেক্ট টেন্স। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 37, ইট ইজ টাইম আই ডেছ মাই হোমৱৰ্ক। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ ডিড, মানে ইট ইজ টাইম আই ডিড মাই হোমৱৰ্ক। কুৱেশ্যন নম্বৰ 38, দ্য পেচিভ ফৰ্ম অফ ডু দ্য ৱৰ্ক এট ওৱান্স ইজ ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ লেট দ্য ৱৰ্ক বি ডান এট ওৱান্স। Question number 39, the active form of the mother is being looked after by the son is dash. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, দ্যাট মিনছ দ্য son is looking after the mother। মনত ৰাখিবা। আই হোপ তোমালোকে এইটো লিখি আহিছা। Question number 40, Raman said to me, comma, inverted comma start, if I hear any news, I will phone you. So choose the correct form of narration. গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, দ্যাট মিনছ Raman told me that if he had heard any news, he will phone me. তারপর question number 41 আছে, the traveler inquired to the farmer if he could tell him the way to the nearest inn. গতিকে ইয়াত আমি choose the correct form of narration মানে লিখিব লাগিব। সো এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ the traveler said to the farmer, can you tell me the way to the nearest inn? মনত ৰাখিবা। আর তাৰপাছত কুৱেশ্যন নম্বৰ 42 আছে, choose the correct tag for the following statement, যেনে I am a student of class 9. সো এইটো আমি ট্যাগ কৰিব লাগিব, ট্যাগ কুৱেশ্যন। যেহেতু আমি জানো যে এম আছে, গতিকে এম এণ্ড আই হ'ব লাগে, কিন্তু ইংলিছত আমি কেতিয়াও এম এণ্ড আই নিলিখোঁ, হয় নহয়? গতিকে আমি আৰ এণ্ড আই লিখোঁ, গতিকে এই কুৱেশ্যন এনচাৰটো হ'ব অপশ্যন এ। মনত ৰাখিবা, আৰ এণ্ড আই। সকলোৱে এম এণ্ড আই লিখিব পাৰিলা হয়, কিন্তু ইংলিছত মানে এইটো একচেপ্টেড নহয় বাৰু, এম এণ্ড আই। চ' আমি আৰ এণ্ড আই লিখিলে বেছি ভাল হয়। তারপর কোয়েশ্চন নম্বর 43 আছে, চুজ দ্য কারেক্ট কোয়েশ্চন ফর দ্য ফলোইং স্টেটমেন্ট, যেনে হিজ ফাদার ইজ এ টিচার। সো এইটো এনসার হব অপশন এ, দ্যাট মিনস হু ইজ হিজ ফাদার। কোয়েশ্চন নম্বর 44 আছে, আইডেন্টিফাই দ্য কারেক্ট সেন্টেন্স। সো এর 4টা অপশন দিয়া আছে, গতিকে এই কোয়েশ্চনের কারেক্ট অ্যান্সারটো হয়ে যাব অপশন বি, দ্যাট মিনস উই মাস্ট প্লে সাম আউটডোর গেমস। মনত রাখিবা। এতিয়া আমি একবার দিছো কোয়েশ্চন নম্বর 45 বলে, অর্থাৎ এমসিকিউ লাস্ট কোয়েশ্চন লৈ চুজ দ্য কারেক্ট কম্পারেটিভ ডিগ্রি ফ্রম দ্য ফলোইং। যেনে ইয়াত আমি এটা সেন্টেন্স দিয়া হৈছে য'ত আমাৰ কারেক্ট কম্পারেটিভ ডিগ্রি আমি বাছিব লাগিব, যেনে ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ডেমক্ৰেসি ইন দ্য ৱৰ্ল্ড। গতিকে ইয়াত আমাৰ লাৰ্জেষ্ট দিয়া আছে, সো এইটো আমি কি কৰিব লাগিব, কম্পারেটিভ ডিগ্রিত লিখিব লাগিব। সো এই কোয়েশ্চনের কারেক্ট অ্যান্সারটো হৈ যাব অপশন সি, দ্যাট মিনস ইণ্ডিয়া ইজ দ্য লাৰ্জাৰ দেন এনি আদাৰ ডেমক্ৰেসি ইন দ্য ৱৰ্ল্ড। মনত ৰাখিবা, কিয়নো আমাৰ বাকী যে অপশন আছে সকলোতে পজিটিভ, হয় নহয়?
সুপাৰলেটিভ দিয়া আছে হয় নহয়, গতিকে আমি ইয়াত আমাৰ কম্পেৰেটিভ লিখিব লাগিব, গতিকে লাৰ্জাৰ ইজ দ্য ৰাইট আনচাৰ। তো তোমালোকৰ বাকী যি কুৱেশ্যন আছে ছেকশ্যন বি হয় নহয়, ছেকশ্যন বি, ছেকশ্যন চি, ছেকশ্যন ডি, গোটেইকেইটা কুৱেশ্যন মই এনচাৰ কৰি দিছোঁ, তোমালোকে লিখি ল'বা বা চেক কৰি ল'বা। চ' প্ৰথমতে কুৱেশ্যনবোৰ চাই লোৱা। তোমালোকৰ ছেকশ্যন ডিত অনুবাদ কৰিবলৈ আহিছিলে হয় নহয়, যেনে গুড চিটিজেন্স আৰ এন এছেট টু এ নেশ্যন। চ' এইটো তোমালোকে কেনেকৈ লিখিছা, ভাল নাগৰিকসকল ৰাষ্ট্ৰৰ বাবে এটি সম্পদ হয়, সেইটো তোমালোকে লিখিব পাৰা। তাৰপাছত বিত আছে হি ইজ টায়াৰ্ড, তেওঁ ক্লান্ত বা ভাগৰুৱা হয় নহয়। তেনেদৰে চিত আছে উই শুড অলৱেজ ৰেচপেক্ট আৱাৰ এল্ডাৰ্ছ, আমি সদায় আমাৰ বয়োজ্যেষ্ঠক সন্মান কৰা উচিত বা সন্মান কৰিব লাগে। চ' কাইণ্ডলি তোমালোকে লিখি ল'বা বাকী যি এনচাৰবোৰ আছে হয় নহয়। আৰু লগত তোমালোকে কমেণ্টত জনাবাচোন তোমালোকে 45টা MCQ ভিতৰত কিমানটা শুদ্ধ লিখি আহিছা। চ' এতিয়া তোমালোকে এনচাৰবোৰ লিখি ল'বা বা তোমালোকে চেক কৰি ল'বা নিজৰ এনচাৰৰ সৈতে। চ' গতিকে তোমালোকে যি আগন্তুক ক্লাছ 10 বা 9 যি এক্সামবোৰ আছে বা ধৰা পেপাৰবোৰ আছে সেইবোৰ মই ছল্ভ কৰি দিছোঁ। চ' কাইণ্ডলি তোমালোকে যদি লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ দিবা, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে এনেধৰণৰ ভিডিঅ' দিলে ন'টিফিকেশ্যনটো আগতে পোৱা হয় নহয়।